Hey guys, welcome back to my YouTube channel. I hope আপোনালোক সকলো ভালে আছে আৰু আপোনালোকে যদি নতুনকৈ ঘৰ বনাইছে বা নিজৰ ঘৰটো ৰেনোভেট কৰিবলৈ বিচাৰিছে দেন আপোনালোক একদম ঠিক ভিডিঅ ক্লিক কৰিছে কাৰণ আজি মই আপোনালোকক দেখাম আপোনালোকৰ ড্ৰিম হোমটো আপোনালোকে কেনেকৈ ধুনীয়াকৈ বনাবলৈ পাৰে আৰু বলক দেৰি নকৰাকৈ লোকেশনটো কওঁ ক'ত আহিছো কি জায়গা সো আজি মই আহিছো হোম টাউন মই আহিছো লাচিত নগৰ থকা হোম টাউনখনত আৰু আপোনালোকে ফুল এড্ৰেছটো মোৰ ডেসক্ৰিপচন বক্সত পাই যাব সো আপোনালোকৰ যদি সোফা সেট আছে দেন আপোনালোকে এনেকুৱা ধুনীয়া পাফাৰ্স কিনিবলৈ পাৰিব আৰু প্ৰাইসটো দেখিছে নহয় অকল 3000 তে পাব আপোনালোকে এনেকুৱা পাফাৰ্স আপোনালোকে দুটা লবলৈ পাৰে 6000 ত ইমান মানে কম প্ৰাইসত মানে মই অনলাইনতো দেখা নাই মই ইয়াতে আহি মানে মই নিজে পাগল হৈ গৈছো বস্তুবোৰ দেখি ইমান ভাল লাগিছে আৰু এয়া চাওকচোন 1900 ত আপোনালোকে এনেকুৱা ষ্টেক্সবোৰ পাব যত আপোনালোকে বস্তু সজাই থবলৈ পাৰে ডেকোৰেশনৰ কাৰণে ইউজ কৰিব পাৰে আৰু এইটো পাফাৰৰ ভিতৰত আপোনালোকে বস্তু ষ্টৰেজো কৰিবলৈ পাৰে খুব ধুনীয়া আছিল গুটেইবোৰ বস্তু আৰু আপোনালোকৰ যদি ঘৰৰ বিয়া আহি আছে বা আপোনালোকৰ নিজৰ বিয়া বা কোনবা ফ্ৰেণ্ডছৰ বিয়া দেন আপোনালোকে এইটো ভিডিঅ শেয়াৰ কৰিব তেওঁলোকৰ লগত কাৰণ ইয়াতে তেওঁলোকে বহুত কম ৰেটতে ধুনীয়া বস্তু পাই যাব বিয়াৰ কাৰণে ফাৰ্নিচাৰ পাই যাব বেড পাই যাব সোফা পাব আপোনালোকে গুটেইখিনি বস্তু পাব মোৰ নিজৰে দুখ লাগিছে কি মই বিয়াৰ আগতে ইয়াতে কিয় নাহিলো ইমান কম ৰেটত ইমান ধুনীয়া বস্তু দেখিছো মই নিজৰে একদম লবলৈ মন গৈ আছে বাট এতিয়াতো আৰু লব নোৱাৰো ন যেহেতু অলৰেডি মই লৈয়ে ললো বাট আপোনালোকে যদি বিচাৰিছে আহিব পাৰে আৰু এয়া চাওক আপোনালোকে যদি কোনোবাই ঘৰ বনাইছে নতুনকৈ বা ঘৰ ৰেনোভেট কৰিবলৈ বিচাৰিছে দেন আপোনালোকে ইয়াতে ধুনীয়া ডিজাইনছ পাই যাব মডুলাৰ কিচেনৰ আৰু আপোনালোকে ইয়াৰ পৰা ৰেফাৰ কৰি কেনে কিনিব পাৰে আৰু এয়া চাওকচোন আপোনালোকে 20000 ত এনেকুৱা ঝুলনা পাই যাব ইমান ধুনীয়া লাগে এনেকুৱা ঝুলনাবোৰ আপোনালোকে ঘৰত ডেকোৰেশন হিচাপে ৰাখিলে খুব ভাল লাগিব আৰু ইয়াতে আপোনালোকে ইভেন লকাৰজো পাই যাব আপোনালোকৰ আলমাৰীৰ ভিতৰত থবলৈ সেফটি লক পাই যাব খুব ধুনীয়া এইবোৰ গুটেইখিনি গোদৰেজৰ আছিল সো সেই কাৰণে অকমান কষ্টলিও আছিল সো ইয়া সেফটি লক বিলাকৰ প্ৰাইস দেখাই দিছো আপোনালোকে 7000 ৰ পৰা ষ্টাৰ্টিং পাই যাব আৰু এইটো লকৰ প্ৰাইস আছিল 20000 সো এনেকুৱা আপোনালোকে ভেৰাইটিত পাই যাব ডিজাইন সো এয়া চাওকচোন ভালেখিনি বস্তু আছে আপোনালোকৰ লকাৰ ষ্টৰ কৰিবলৈ আৰু এই শু ৰেকখন চাওকচোন গাইজ অকল 6900 ত আপোনালোকে পাই যাব এনেকুৱা শু ৰেক সো খুব ধুনীয়া বস্তু আছিল ইয়াতে আৰু মানে গুটেই বস্তুবোৰ দেখি কেনে একদম লবলৈ মন গৈছে কাৰণ আমাৰ ছোৱালী মানুহবিলাকে আমি ডেকোৰেশন কৰি বিৰাট ভাল পাওঁ আৰু হেতু কাৰণে মানে খুব মানে বস্তুবোৰ ইমান ধুনীয়া আৰু এইফালে আপোনালোকে অফিসৰ কাৰণে যদি আপোনালোকে কিবা টেবল বিচাৰি আছে দেন আপোনালোকে পাই যাব বা ষ্টাডি টেবলও আপোনালোকে পাই যাব আৰু ইভেন আপোনালোকে যদি অফিসৰ কাৰণে কেবিন বনাম বুলি ভাবিছে দেন আপোনালোকে ইয়াৰ পৰা আৰু গাইজ এইটো কিচেন চাওকচোন গাইজ এই কিচেনটো সবৰে ড্ৰিম কিচেন হয় এনেকুৱা এটা কিচেন যদি আমাৰ ঘৰত থাকে আৰু কি লাগে আৰু ন ইমান ধুনীয়া কিচেন হয় আৰু গোটেইবিলাক মানে গোটেই কেবিনছ বিলাক আপোনালোকে পাই যাব আৰু এইটো প্ৰাইসটো অলমোষ্ট 5 লাখ আছিল সো আপোনালোকৰ ঘৰৰ স্পেচটোৰ মতে তেওঁলোকে এনেকুৱা কেবিনেটছবোৰ ডিজাইন কৰি কেনে দিয়ে আৰু একচুয়ালি হিদিনাখনে আমি এনেই ফুৰিবলৈ গলো তাৰ পিছত দেখা পাই কেনে এনেই সোমালো আৰু ইয়াতে আপোনালোকে 4টা ফ্লোৰ পাই যাব হোম টাউনত সো গুটেইটা ফ্লোৰতে আপোনালোকে হোম ৰিলেটেড আইটেমছ পাই যাব ডেকোৰেশনৰ আইটেমছ পাই যাব আৰু এইটো ফ্লোৰত আপোনালোকে এনেকুৱা কিচেনৰ আইটেমছ আৰু কেবিনেটছ পাই যাব ফাৰ্নিচাৰ পাই যাব আৰু ওপৰত আপোনালোকে সোফা বেড তেনেকুৱা পাই যাব আৰু এইটো কিচেন চাওক ইমান ধুনীয়া ব্লু আৰু হোৱাইট আছিল আৰু সিমিলাৰলি এইটো আছিল অৰেঞ্জ আৰু ক্ৰীম বেজ টাইপৰ কম্বিনেশনত সো খুব ধুনীয়া হয় আপোনালোকে মেটেৰিয়েল কালাৰ সব নিজৰ মতে চুজ কৰি লবলৈ পাৰে কিন্তু মোৰ এইটো কিচেন ব্ৰাউন কালাৰ কিচেনটো মানে মোৰ ইমান ভাল লাগিছে নহয় আৰু গাইজ মই এনেকুৱা ইনফৰমেটিভ ভিডিঅ বা মই যতেই যাও মই ট্ৰাই কৰো আপোনালোকক জাগাবোৰ দেখাবলৈ সো আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাই আছে দেন আপোনালোকে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে সাবস্ক্ৰাইব কৰিলে বা শেয়াৰ লাইক কৰিলেহে মোৰ বেছি মোটিভেটেড ফিল হয় বেছি ভিডিঅ'জ বনাবলৈ সো বলক এতিয়া আৰু বেলেগ সেকশন দেখাও আপোনালোকক এয়া চাওক এনেকুৱা আপোনালোকে বেডছ পাই যাব আৰু আপোনালোকক যদি আইডিয়া লাগে আপোনাৰ বেডৰুমটো আপুনি কেনেকৈ সজাবলৈ বিচাৰিছে দেন আপোনালোকে ইয়াৰ পৰা পুৰা ইনস্পিৰেশন লবলৈ পাৰে কাৰণ গুটেইবিলাক জাগাতে আপোনালোকে বেলেগ দেখা পাব মানে গুটেই বেডবোৰৰ লগতে ডেকোৰেশনবোৰ বেলেগ আছিল আৰু বেডবিলাক ষ্টাৰ্ট হৈ যায় ফ্ৰম 49000 আপোনালোকে তেনেকুৱা ৰেঞ্জৰ পৰা বেড পাই যাব কুইন সাইজ বেড এটো চাওকচোন ইমান ধুনীয়া আছিল এনেকুৱা যদি এটা বেডৰুম হয় যত আপোনালোকে এনেকুৱা আলমিৰা লয় লগতে এনেকুৱা কাউচ এখন থয় বেডখন থয় ইমান ধুনীয়া লাগিব সো মানে হেনেকুৱা থিমত সব তেওঁলোকে ডিজাইন কৰি থৈ দিছে আৰু ইয়াতে আপোনালোকে ধুনীয়া ৱাৰ্ড্ৰবছ পাই যাব মোৰ ৱাৰ্ড্ৰবছ বিলাক একচুয়ালি বহুত ধুনীয়া লাগি আছিল
আৰু এইখন চাওক আপোনালোকে এনেকুৱা ধুনীয়া ডাইনিং টেবল পাই যাব উইথ চেয়াৰ আৰু প্ৰাইচবোৰো ৰিজনেবলে হয় আপোনালোকে সব বস্তুবিলাক মানে ডাইনিং টেবলবোৰ ধৰক 20,000ৰ ভিতৰৰ পৰা পাই যাব আপোনালোকে সো তেনেকুৱা ৰেঞ্জত আপোনালোকে বস্তুবোৰ পাই যাব আৰু চাওকচোন ইমান মানে বস্তু আছে মানে কি চাম কি নাচাম এনেকুৱা হৈ গৈছো বহুত বস্তু আছে আৰু এখন আপোনালোকে যদি সিঙ্গেল বেড বিচাৰি আছে দেন আপোনালোকে সিঙ্গেল বেডো পাই যাব সো খুব ধুনীয়া আৰু এই আলমাৰীবোৰ যে বিৰাটেই ধুনীয়া আছিল আৰু এই ড্ৰেছিং টেবলখনো খুব ধুনীয়া আছিল বলক এতিয়া ওপৰৰ ফ্লোৰত কি আছে আপোনালোকক দেখাও আৰু আপোনালোকে যদি ৰিক্লাইনাৰ বিচাৰি আছে দেন আপোনালোকে এনেকুৱা ৰিক্লাইনাৰ সেট পাই যাব সো 1,19,000ত আপোনালোকে এই তিনিখন সোফা সেট পাই যাব সো ইয়াতে আপোনালোকে ধুনীয়া ধুনীয়া ৰিক্লাইনাৰ্স পাই যাব সো সববোৰ প্ৰাইস মানে যদি সিঙ্গেল লয় দেন আপোনালোকে 20,30,000ৰ ভিতৰত পাই যাব সো বুলক দেখাই আছো আৰু বহুত ডাঙৰ হয় দেখিছা নহয় এৰিয়াটো মানে আপোনালোকে যদি ঘৰ বনাইছে বা নতুনকে ফাৰ্নিচাৰ আপোনালোকে নতুন লম বুলি বিচাৰিছে দেন আপোনালোকে এবাৰ হোম টাউন আহিবলৈ পাৰে ধুনীয়া ধুনীয়া আপোনালোকে বস্তু পাই যাব আৰু কিটাবা তেওঁলোকৰ অফাৰজো চলি থাকে আৰু অফাৰজৰ টাইমত যদি আপোনালোকে যায় দেন আপোনালোকে ভাল ডিসকাউন্ট পাই যাব আৰু এই ৰিক্লাইনাৰ্সবোৰ বিৰাট ধুনীয়া আছিল আৰু এইটা আছিল লেডাৰ সোফা সো খুব ধুনীয়া ধুনীয়া আপোনালোকে বস্তু পাই যাব এয়া চাওকচোন এনেকুৱা আপোনালোকে ৰিক্লাইনাৰ্স কিনিবলৈ পাৰে আৰু গাইজ আপোনালোকে এনেকুৱা টিভি পেনেল পাই যাব টিভি পেনেলটো বিৰাটেই ধুনীয়া আছিল দেখিছে নহয় আপোনালোকে এনেকুৱা এটা টিভি পেনেল যদি নিজৰ ড্ৰয়িং ৰুমত থয় দেন বহুত ধুনীয়া লাগিব সো এয়া গোটেই সোফাৰ সেকশনবোৰ আপোনালোকক দেখাই দিছো এইখন চাওক সোফা ইমান ধুনীয়া হয় গাইজ আপোনালোকে যদি বিচাৰে এনেকুৱা সিঙ্গেল কাউচো লবলৈ পাৰে আৰু সিঙ্গেল কাউচ বিলাকৰ প্ৰাইস আছিল 15,000ৰ পৰা ষ্টাৰ্ট আছিল আৰু এনেকুৱা সিঙ্গেল কাউচ এটা আপোনালোকে বেডৰুমত ৰাখিলেও বহুত ধুনীয়া লাগে আৰু আজিকালি ডাইনিং টেবল উইথ বেঞ্চ ওলাইছে সো আপোনালোকে তেনেকুৱা নতুন নতুন ট্ৰেন্ডি ডিজাইনছৰ বস্তু পাই যাব আৰু ৱাৰ্ড্ৰবছবোৰটো আপোনালোকে দেখিছে ইমান হিউজ হয় সো ৱাৰ্ড্ৰবছবোৰ অকমান কষ্টলি হয় আপোনালোকে 60,000ৰ ভিতৰত পাই যাব আৰু বহুত ধুনীয়া ধুনীয়া সোফা সেট আছে সো গাইজ ভিডিওটো যদি ইমানখিনিলৈকে চাইছে দেন আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ ইউটিউব চেনেলটো আৰু আপোনালোকে এয়া বুক শেলফো পাই যাব মানে ঘৰত লাগতিয়াল যি বস্তু আছে গোটেইখিনি আপোনালোকে এইটো জায়গাত পাই যাব সো মোৰটো যাই বহুত ভাল লাগিলে বস্তুবোৰ চাই মানে বহুত ভাল লাগিলে আৰু চাই মানে গোটেইবোৰ লবই মন গৈছিল একচুয়ালি আৰু আপোনালোকে এনেকুৱা লং মিৰৰ্স পাই যাব কিন্তু মিৰৰ গিটা সাইজটো একদম সৰু আছিল আৰু আপোনালোকে লিভিং ৰুমত থবলৈ এনেকুৱা ডেকোৰেটিভ পিসেস লবলৈ পাৰে আৰু ইয়াৰ ভিতৰত আপোনালোকে ষ্টৰেজও কৰিবলৈ পাৰিব আৰু এইফালে এটা তলৰ ফ্লোৰত আহিছো তলৰ ফ্লোৰত আপোনালোকে কিডছৰ বেডৰুম যদি বনাবলৈ বিচাৰিছে দেন আপোনালোকে কিডছৰ বেডৰুমৰ কাৰণেও বস্তু পাই যাব আৰু আপোনালোকে একদম গ্ৰাউণ্ড ফ্লোৰত পাই যাব ডেকোৰেশনৰ আইটেমছ আপোনালোকে যদি ঘৰত সজাবলৈ বস্তু ৰাখিবলৈ বিচাৰিছে দেন আপোনালোকে ইয়াতে আহি চাবলৈ পাৰে আৰু ইভেন আপোনালোকে গিফটিঙৰ কাৰণে যদি ভাল বস্তু বিচাৰি আছে দেন আপোনালোকে ইয়াতে চাবলৈ পাৰে সো গাইজ আজিৰ কাৰণে ভিডিওটো এইখিনিয়ে আছিল আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে আপোনালোকে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ ইউটিউব চেনেলটো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং গাইজ আকৌ লগ পাম নেক্সট vlogত বাই